মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 15 নম্বৰ অংকটো কৰি আছিলোঁ। 15 নম্বৰ অংকত বিয়োগফল উলিওৱা। বিয়োগফল উলিয়াবলৈ কোৱা হৈছে আৰু আমি A নম্বৰটো কৰি গ'লো। আজি আহা আমি B নম্বৰটো আলোচনা কৰোঁ। B নম্বৰটো B সমাধান কি দিছে? 18 কিলোগ্ৰাম 405 গ্ৰাম মাইনাছ বিয়োগ কৰিব কৈছে 8 কিলোগ্ৰাম 987 গ্ৰামক 18 কিলোগ্ৰাম 405 গ্ৰামৰ পৰা 8 কিলোগ্ৰাম 987 গ্ৰামক বিয়োগ কৰিবলৈ কৈছে। বিয়োগ কৰাৰ আগতে আমি কি কৰি ল'ম? এই অংকটো আমি প্ৰথমতে গোটেই ৰাশিটো এটা এককত কৰি ল'ম। অৰ্থাৎ কিলোগ্ৰাম আছে, গ্ৰাম আছে। আমি কি কৰি ল'ম? ডাঙৰ এককলৈ ৰূপান্তৰ কৰি ল'ম। অৰ্থাৎ এই 400.5 অৰ্থাৎ 405 গ্ৰামক আমি কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰি ল'ম। আৰু 8 কিলোগ্ৰামক 987 গ্ৰামক কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰি ল'ম। অৰ্থাৎ ডাঙৰ এককলৈ ৰূপান্তৰ কৰি ল'ম। এটা চাবা 18 কিগ্ৰা 405 গ্ৰাম। আমি এই বিয়োগ চিহ্নৰ কাৰণে এই দুটা ৰাশিটো দুটা আছে যে ব্ৰেকেটত দি ল'ম, নহ'লে অংকটো ভুল হৈ যাব। 7 গ্ৰাম। এতিয়া 18 কিগ্ৰা 405 গ্ৰাম। সৰি, যোগ হৈ আছে, যোগ চিহ্ন পাতিবা। দুটা বেলেগ বেলেগ কৰি দিবা। হ'ল, যোগ হৈ আছে। 18 কিলোগ্ৰামৰ লগত 405 গ্ৰামটো যোগ হৈ আছে, গতিকে যোগ চিহ্ন পাতি বেলেগ কৰি ল'লো। 8 কিগ্ৰা যোগ 987 গ্ৰাম। এতিয়া আমি 405 গ্ৰামক কিলোগ্ৰামলৈ লৈ যাম। আমি 1000ৰে হৰণ কৰি দিম। কিয় কৰিম? 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। এইটো কিলোগ্ৰামত গুচি গ'ল। কিলোগ্ৰামত গুচি গ'ল। চোৱা, 1000 গ্ৰাম মে 1 কিলোগ্ৰাম। এখানে 1000 যেতিয়া আমি হৰণ কৰি দিম গ্ৰামক, তেতিয়া ই কিলোগ্ৰামলৈ গুচি যাম। ঠিক তেনেদৰে 8 কিলোগ্ৰাম প্লাছ 987 1000 যেতিয়া হৰণ কৰি দিম, ই কিগ্ৰালৈ পৰিৱৰ্তন হৈ যাব। হ'ব, ইয়াত লিখি ল'বা, যিহেতু 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। যেতিয়া আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম, তেতিয়া হৰণ কৰিব লাগিব। হ'ল, এতিয়া আমাক কৰিম চাবা, 18 গ্ৰাম প্লাছ যোগ চিহ্ন। ইয়াত তিনিটা শূন্য আছে হৰত, গতিকে ওপৰত 3 ঘৰৰ আগত দশমিক বহিব। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, ইয়াত দশমিক বহিব। শূন্য এটা লগাই দিবা যাতে দশমিকটো উচ্চ হৈ থাকে, অৰ্থাৎ দেখাত সহজ হয়। বিয়োগ 8 কিগ্ৰা যোগ, ইয়াতো ঠিক তেনেদৰে হ'ব। 3টা শূন্য আছে, 3 ঘৰৰ আগত দশমিক হ'ব, হয় কি নহয়? 87 দশমিক ইয়াত হ'ব। কিগ্ৰা
হল এটা যোগ কৰি দিয়া যোগ এতিয়া 18 ৰ পাছত দশমিক নাই গতিকে এই দশমিক পাতি পাছৰ সংখ্যাটো 18 ৰ পাছত পাতি দিলেই হৈ যাব 0.405 কিলোগ্ৰাম দুটা গ্ৰামত আছে নহয় হল এই দুটা যোগ কৰি দিয়া এইটো হৈ যাব হ'ব বিয়োগ চিহ্ন এতিয়া এই দুটা ডাইৰেক্ট যোগ কৰি ব্ৰেকেটটো উঠাই দিয়া 8 ৰ লগত দশমিক নাই গতিকে এই দশমিকৰ পৰা চাক এইটো পাতি দিয়া 8.987 কিগ্ৰা তাৰ মানে কি মই দেখুৱাবলৈ চেষ্টা কৰিছো চোৱা 18 ৰ লগত দশমিক নাই দশমিক পাতা তাৰপিছত এই সংখ্যাটো যোগ হৈ আছে যে দশমিকটো মিলাই লোৱা 405 তাৰ মানে দশমিক মিলিছে না দশমিক পাতি দিয়া 40518 হৈছে ইয়াত শূন্য পাতিব পাৰা দশমিক পাছত শূন্য লগাই ল'ব পাৰা একো অসুবিধা নহয় হল এতিয়া এইটো বিয়োগ কৰি দিয়া 8.987 বিয়োগ কৰিব লাগিব হয় নহয় তাৰপিছত 5ৰ পৰা 7 বিয়োগ নাযায় গতিকে এই শূন্যৰ পৰা ধাৰ ল'ব নোৱাৰো গতিকে ইয়াৰ পৰা ইয়াত ধাৰ ল'লো 10 হল 10ৰ পৰা ইয়াত এক ধাৰ ল'লো 15ৰ পৰা 7 গ'লে কিমান 8 হয় ইয়াত থাকিলে কিমান 9 থাকিলে 9ৰ পৰা 8 গ'লে 1 ইয়াত থাকিলে কিমান 3ৰ পৰা 9 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ ল'ম 13 হ'ব 13ৰ পৰা 9 গ'লে কিমান হ'ব 13ৰ পৰা 9 গ'লে 4 হল 13ৰ পৰা 9 গ'লে 4 এতিয়া এই দশমিক পাতি দিয়া এতিয়া ইয়াত কিমান থাকিলে 7ৰ পৰা 8 নাযায় তাৰ মানে 17 এতিয়া 17 হ'ব 17ৰ পৰা 8 গ'লে কিমান হ'ব 9 হল উত্তৰটো হ'ব 9.418 কিলোগ্ৰাম এইটো ইয়াৰ উত্তৰটো অংকসমূহ কেনে পাইছা জনাবা দেই কমেণ্টত তোমালোকৰ কমেণ্টৰ অপেক্ষা থাকিব আৰু যদি বুজোৱা পদ্ধতি যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে মোৰ ভিডিঅ'সমূহ পাবা আৰু সময়মতে পাবলৈ বেল আইকনটো টিপি দিবা তেতিয়াহে সময়মতে ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব মোৰ ভিডিঅ'সমূহ সদায় ৱাটচ কৰিবা দেই সদায় চাবা তেতিয়াহে অংকসমূহ বুজি পাবা আৰু কিবা যদি খুকুজা লাগে তেতিয়াহ'লে সুধিবা তোমালোকৰ কমেণ্টৰ জৰিয়তে মই তোমালোকক বুজাব পাৰিম আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই